যোৰহাটত কংগ্ৰেছ কৰ্মীয়ে এগৰাকী মহিলা সাংবাদিকক শাৰীৰিক নিৰ্যাতন চলোৱা কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি। আনকি মহিলা সাংবাদিকগৰাকীৰ শালীনতা পৰ্যন্ত ভংগ কৰিছিল কংগ্ৰেছ কৰ্মীয়ে। মহিলা সাংবাদিকক অশালীন ব্যৱহাৰ কৰা কংগ্ৰেছ কৰ্মীৰ এই উদ্ভণ্ডালিক ধিক্কাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ। দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী। এই কাণ্ডক গৰিহণা দি অদূৰ ভৱিষ্যতে কংগ্ৰেছ কৰ্মীক মহিলা সাংবাদিকৰ প্ৰতি অশালীন ব্যৱহাৰ নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়া হয়। ইফালে এই অশালীন কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা ৰাণু তামুলীয়ে। অতি শীঘ্ৰেই শালীনতা চূড়ান্ত সীমা অতিক্ৰম কৰা কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী অসমীয়া মহিলা মঞ্চৰ। আসলে সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা বিভিন্ন সময়ত হৈ আছে, কিন্তু সাংবাদিকসকলে যদি বাতৰি সংগ্ৰহ কৰিবলৈ যাতে তেওঁলোকে দুখ পাবলগীয়া হয়, তেওঁলোকে এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়, যিসকল সাংবাদিকে যে মানুহৰ দুখ দুৰ্দশাৰ পৰা আদি কৰি সমস্তখিনি তেওঁলোকে ৰাইজৰ মাজলৈ লৈ আনে। যোৱাকালি ঘটনাটোত সাংবাদিকগৰাকীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে উদণ্ড যিবিলাক যুৱকে তেখেতক মানে প্ৰহাৰ কৰাৰ দৰে ঘটনা কৰিছে, টনা আজোৰা কৰিছে। সাংবাদিকসকলে যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ যায়, তাত যদি এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লাগে, তাতকৈ আৰু লজ্জাৰ বিষয় একো নাই। গতিকে আমি অসমীয়া মহিলা মঞ্চৰ তৰফৰ পৰা সেই উদণ্ড যুৱকসকলক উচিত শাস্তি দিব লাগে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, আৰু অসম চৰকাৰে এটা উচিত তদন্ত কৰিব লাগে এই সংক্ৰান্তত।